তো মই আহি গ'লোঁ পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। তো আজিৰ ভিডিঅ'টো অলপমান বেলেগ টাইপত হ'ব যায় আছে। থাম্বনেল টাইটেল চাই নিশ্চয় গম পাই গৈছে, নাগাৰা নাম কম্পিটিশ্যন। এই নাগাৰা নাম কম্পিটিশ্যনত ফিমেল বা মেল বুলি কথা নাই, অৰ্থাৎ মহিলা বা পুৰুষ বুলি কোনো কথা নাই, সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু অংশগ্ৰহণ কৰাৰ আগত নিয়মখিনি আপোনালোকে পালন কৰিব লাগিব। তাৰপিছতহে আপোনালোকে এই কম্পিটিশ্যনত আপোনালোকে জইন হ'ব পাৰিব। তাৰমানে চাব, মেইন কথাটো হ'ল কি, আগতে আমি নাগাৰা নাম চাই ভাল পোৱা নাছিলোঁ যেতিয়া আমাক দেউতাহঁতে নাগাৰা নাম চাব লৈ যায়, কিন্তু দেউতাহঁতে সেই নামটো চেচ নহওক গেলি নামৰ ঘৰৰ পৰা উঠি নাই, বহুত নিচা। কিন্তু আমাৰ সেই নিচা বোলা বস্তুটো নাছিল, আমাৰ ধৈৰ্য নাই, চায়ে ভাল নালাগে, আমাক ফাংচন লাগে, এই ডেন্স লাগে, কিবা লাগে, সেইগিলাখান লাগে, আমাৰ এইগিলাখান ধৈৰ্য নাছিল। কিন্তু আজিকালি নাগাৰা নাম আমি বহুত চখ আছোঁ, দেউতাহঁতেই নাচায়, আমি যিমান তাৰমানে চাওঁ। কাৰণ কিয় চাওঁ জানেনে, নামটোৰ মাজত ক'বাৰ কিবা এটা ভৰাই দিব, ক'বাৰ বিহু গান ভৰাই দিব, ক'বাৰ কিবা ডেন্স ভৰাই দিব, কোনোবাই বা সেই পেপে দিব, কোনোবাই বা সেই চম্পাৰ মাক আচাৰ ঢেঁকীৰ বাৰা কৰি সেইগিলাখান ক'বাৰ কিবা ভৰাই দিব। সেইকাৰণে আমাৰ মানে চলিগিলাখান নামৰ পাগলা হৈ গৈছে। কিন্তু নামটো কি সেইটোতো কোনো বুজি নাপায়। এইগিলাখানৰ কাৰণে আমি নাম চাবা যাওঁ, এইগিলাখান ক'বাৰ কিবা নতংকি কৰিব, বা কোনোবাই এই ধুত্ৰী দি এংকে নাগৰা বজাব, বা কোনোবাই নাগৰাটো দাঁতেদি কামৰে লৈ কিনে ঘূৰাব, কোনোবাই তালযোৰ দাঁতেদি ল'ব, এই কাণত ল'ব, এই পেটত ল'ব, ক'বাত ল'ব, মানে ক'বাৰ কিবা মানে একদম কিবা কানি। সেইকাৰণে নামটো আজিকালি চবেই চায়, হয় না নহয় গাইজ? তো মেইন কথাটো হ'ল কি গাইজ, নাগাৰা নামেই হৈ থাকিব লাগে আজিকালি। সেই মানে ক'লোৱে আপোনালোকক, মানে সেনাহান হৈ গৈছে, সেনাহান হ'ব নালাগে। তো আমি আগত নাম চোৱা নাছিলোঁ, কিন্তু এতিয়া কিয় চাওঁ, এইগিলাখানৰ কাৰণে চাওঁ, হয় না নহয় গাইজ? তো কথাটো হ'ল কি, এই কম্পিটিশ্যনখন পাতিছোঁ, এই কম্পিটিশ্যনখন পাতাৰ মোৰ এইটোৱে উদ্দেশ্য। আপোনালোকক মই প্ৰথম পুৰস্কাৰ 2001 টকা দিম, এইটো ৰাইট, বা ছেকেণ্ড পুৰস্কাৰ মই 1000 টকা দিম, সেইটো ৰাইট। কিন্তু এই কম্পিটিশ্যনৰ প্ৰাইজটো আপোনালোকে প্ৰাইজ হিচাপে নল'ব। কাৰণ কিয় জানেনে, আপোনালোকে যিটো মোক ভিডিঅ' দিব, সেই ভিডিঅ'টো মোৰ চেনেলত পৰিব চেনেলত পৰাৰ লগে লগে আপোনাক ডিচাইড কৰিব, নামটো ভাল লাগছি, এই ধৰক আমি মাতবা লাগিব, আমাৰ তাত নিমন্ত্ৰণ কৰিব লাগিব। তো আপোনালোকক নিমন্ত্ৰণ কৰিলে তাতে যদি আপোনালোকে ভাল সুৰত মানে ভাল মানে হেৰিত নামটো গাই দেখায়, তো সেই কমিটিটো ভাল পালাকে, বা চাই থকা অডিয়েন্সেও কোনোবাই ভাল পাব, ভাল পাই কিনে আপোনাক কণ্টেক্ট কৰিব, মানে চেষ্টা কৰিব, কণ্টেক্ট কৰি কিনে আপোনাক সেই জেগাত বেলেগ এটা আৰু জেগাত মাতিব। তো সেনাহানকে আপোনাৰ সেই মানে গ্ৰ' হৈ যাব, যদিহে আপোনালোকে মানে নামটো নাম হৈ থাকিবলৈ দিয়ে। যদি বিহু ডেন্স ক'বাৰ কিবা এইগিলাখান যদি নকৰে, তেনেহ'লে আপোনালোকক চবে মানে আঁকোৱালি ল'ব। তো বহুতক মানে মই বহুত দেখিছোঁ, তাৰমানে কিছুমানকহে কৈছোঁ, তাৰমানে এই কৰিশ্মা কি এইটো একোৱেই নাই, এই পেপে তো তাইক দেখি কিনে এতিয়া চবেই তাৰমানে তাই যেনেকৈ ভাইৰেল হৈছে, সেই হিচাপত তাৰমানে এই উঠি অহা গেলাখানো সেনেকৈ ভাইৰেল হ'ব খুজি আছে, হয় না নহয়? এইটো 1 নম্বৰ কথা, কিন্তু সঁচা কথা কৈছোঁ মই। এইটো আপোনালোকে হয়তো মোক কমেণ্ট কৰিব পাৰে, কোনোবা কৰিশ্মাৰ বিগ ফ্ৰেণ্ড থাকিবও পাৰে, তো মোক ডাইৰেক্ট কমেণ্ট কৰিব পাৰে, তই একো নাজানা, এইগিলা কি বকি আছে। কিন্তু মই কথাটো লিগেল কথা কৈছোঁ। কৰিশ্মাক দেখি যোনবিলাক মানে উঠি আহি আছে এতিয়া, সিহঁতো তাৰমানে এই কৰিশ্মাৰ নিচিনা ভাইৰেল হ'বৰ কাৰণে ক'বাৰ কিবা কৰিছে। এইগিলাখান বাদ দিয়ক, নামেই হৈ থাকিব দিয়ক। এতিয়া মই মেইন কথাটোক গেলি আহোঁ, আপোনালোকে ধৈৰ্য সহকাৰে শুনক কথাখিনি, তাৰে পিছত আপোনালোকে মোক কমেণ্ট কৰিব। তো এই কম্পিটিশ্যনত জইন হ'বৰ কাৰণে আপোনালোকে 2টা কাম কৰিব লাগিব। প্ৰথম কামটো হ'ল কি, যিটো নাগাৰা নামৰ সাজপাৰ আছে, সেই সাজপাৰ পিন্ধি কিনে এই কম্পিটিশ্যনত জইন হ'ব পাৰিব। আৰু মই দিহা নাম গাব নাজানো, তথাপিও এটা আপোনালোকক গাই কিনে শুনাই দিছোঁ, চাব নামৰে মহিমা কোনেনো বুজাব, গুৰু তুমি নহ'লে, ভকতি নিজৰা কোনেনো বুৱাব, গুৰু তুমি নহ'লে। তো গাইজ কিবা ভুল হ'ব পাৰে, ক্ষমা কৰি দিব, মই নাজানো, তথাপিও মানে গাই শুনাইছোঁ। তো এনেকুৱা হিচাপত 1 মিনিট বা 1.5 মিনিটৰ ভিতৰত এটা দিহা নাম আপোনালোকে গাব, আৰু সেই 1 মিনিট 1.5 মিনিটৰ দিহা নামটো গোৱাৰ লগতে আপোনালোকৰ সম্পূৰ্ণ পৰিচয়টো সেই 2 মিনিট বা 2.5 মিনিটৰ ভিতৰত এখানি সম্পূৰ্ণ পৰিচয়টো আৰু দিহা নামটো গাই কিনে এটা ভিডিঅ' বনাব, আৰু সেই ভিডিঅ'টো মোৰ হোৱাটছআপ নাম্বাৰত আপোনালোকে সেন্ড কৰিব। এই হোৱাটছআপ নাম্বাৰটো নিশ্চয় দেখা পাইছে, এই হোৱাটছআপ নাম্বাৰত আপোনালোকে সেন্ড কৰিব ভিডিঅ'টো। আৰু যিমান ভিডিঅ' হোৱাটছআপত মোৰ মানে গোট খায়, সেইখিনি ভিডিঅ' মই একলগ কৰি মই ইউটিউবত, মোৰ ইউটিউব চেনেলত আপলোড কৰিম। আৰু সেই আপলোড কৰাৰ পিছত তাত দৰ্শকে
ডিচাইড কৰিব কাৰ নাম বেছি ভাল লাগে। আপোনালোকৰ নাম সহকাৰে তাত কমেণ্ট কৰিব যে অমুক ধৰা নাম মোৰ বেছি ভাল লাগিছে। চ' যাৰ মানে গোটেইখিনি যাৰ যিমান কমেণ্ট আহে মই কাউণ্টিং কৰিম, এক ভাগৰ পৰা কাউণ্টিং কৰিম, যাৰ যিমান বেছি কমেণ্ট আহে তো সেইখিনিক লৈ কিনে এখন লটাৰী খেল পাতিম কমিউনিটি পোষ্টত, আৰু কমিউনিটি পোষ্টত যোনে জয় হয় প্ৰথম পুৰস্কাৰ 2001 টকা লাভ কৰিব পাৰিব, আৰু নেক্সট ছেকেণ্ড পুৰস্কাৰটো লাভ কৰিব পাৰিব 1001 টকা। আপোনালোকে এই পুৰস্কাৰটো পুৰস্কাৰ হিচাপে নল'ব। আপোনালোকে ভাবিব এই কম্পিটিশ্যনত মই জয় হ'ব লাগিব, মই 2001 টকা পাম, সেনেকুৱা হিচাপত নল'ব। আপোনালোকৰ এই পুৰস্কাৰটো জীৱনত উঠি অহা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব। কিয় জানেনে গাইজ, যদি কথাটো কৈছোঁ, যদি আপোনালোকক মই আমাৰ গাঁওখনত মাতলোঁ নাম গাব, যদি দৰ্শকে চাই ভাল পালাক, মানে অন্য এখন গাঁৱৰ এজন দৰ্শকে আপোনাৰ নামটো চাই ভাল পালাক আৰু পোৱাৰ লগে লগে আপোনাক তাৰমানে নামটাকে নাথাকে 100% মাতব। কিয় মাতব জানেনে, আপোনালোকৰ নামটো চাই ভাল পালাক, সেইকাৰণে আপোনাক মাতবৰ কাৰণে আগ্ৰহিত হ'ব। বাৰ্থডে উৎসৱ হওক বা সভা হওক বা কিবা হওক, মানে অন্যান্য প্ৰগ্ৰামত আপোনাক নামটাকে নাথাকে, কাৰণ আপোনাৰ নামটো ভাল পাইছি, সেইকাৰণে পুৰস্কাৰ হিচাপে গ্ৰহণ নকৰিব। গতিকে এইখিনিতে আপোনালোকে নিয়মখিনি পালন কৰি মোৰ আৰু এবাৰ দি দিছোঁ, এই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে ভিডিঅ'টো চেণ্ড কৰিব, আৰু ভিডিঅ'টো চেণ্ড কৰাৰ লগে লগে মই 1 মাহৰ ভিতৰত এই লটাৰী খেলখন পাতিম। অৰ্থাৎ আজি হ'ল 21 তাৰিখ, 21 তাৰিখৰ পৰা 1 তাৰিখলৈকে আপোনালোকে পূৰা ভিডিঅ' দিব লাগিব হোৱাটছআপত। হোৱাটছআপ নাম্বাৰটো আপোনালোকক দিছোঁৱে, এই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে ভিডিঅ' দিব লাগিব, আৰু 1 তাৰিখলৈকে যিমান ভিডিঅ' গোট খায় সেই ভিডিঅ'খিনি মই একলগ কৰিম, আৰু একলগ কৰি কিনে অহা মাহৰ এই মানে 1 তাৰিখত গ'লেতো তো এই 1 তাৰিখটো যায়, নেক্সট 1 তাৰিখে এই খেলখন অনুষ্ঠিত হ'ব। তো 1 তাৰিখে মানে ধৰক এতিয়া আপোনালোকে 1 তাৰিখে মই গোটেইখিনি ভিডিঅ' গোট খুৱাই কিনে মই 1 তাৰিখে আপলোড দিম, আৰু সেই আপলোড দিয়াৰ পিছত তাত যিমান কমেণ্ট আহে 1 মাহৰ ভিতৰত সেই কমেণ্টখিনি মই ডিচাইড মানে কাউণ্টিং কৰিম, আৰু কাউণ্টিং কৰি মই কমিউনিটি পোষ্টত লটাৰী খেলখন পাতিম, আৰু সেই লটাৰী খেলখনত যাৰ যিমান ভোট আহে সেই ভোট অনুযায়ী মানে পুৰস্কাৰটো লাভ কৰিব পাৰিব। আৰু এই পুৰস্কাৰটো কোনো ধৰণৰ অনলাইন পে'মেণ্ট নহয়, মই একদম ডাইৰেক্ট ঘৰত যাই হেণ্ড কেছ মানে পইচা দিম। আৰু তো কথাখিনি কোৱাত নিশ্চয় কিবা ভুল ভ্ৰান্তি হৈছে চাগে, যদি ভুল ভ্ৰান্তি হৈছে তেনেহ'লে প্লিজ ক্ষমা কৰি দিব, কাৰণ ইমান বেছি কথা ক'বও নাজানো গাইজ। এখানটি কথা ক'বৰ কাৰণে যে আগ্ৰহ কৰিছোঁ মই তাকে নিজে ধন্য। বাকী যি নহওক বাৰু, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু যদি কথাখিনি বুজি পোৱা নাই তেন্তে মোক হোৱাটছআপ DM কৰিব, আপোনালোকক নাম্বাৰটো আগতেও দিছোঁ আৰু এবাৰ দি দিছোঁ, এই নাম্বাৰটোত আপোনালোকে DM কৰিব, আৰু DM কৰাৰ লগে লগে আপোনালোকক ধুনীয়াকৈ মই কথাখিনি বুজাই দিম, আৰু তাত বুজি লৈ কিনে আপোনালোকে ধুনীয়াকৈ দিয়া নামৰ নামটো মোক হোৱাটছআপত চেণ্ড কৰি দিব, সম্পূৰ্ণ পৰিচয় দি দিয়া নামটো মোক চেণ্ড কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো দবাই ৰাখিব, তেতিয়াহে আপোনালোকে নটিফিকেশ্যনটো পাব। মানে মই কেতিয়া কি আপডেট দিওঁ সেইখিনি আপোনালোকে পাব লাগিব, নহ'লে এনে আৰু অংশগ্ৰহণ কৰি কি লাভ আছে, হয় না নহয় গাইজ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। কিয় শ্বেয়াৰ কৰিব মই আপোনালোকক কওঁ, ধৰি লওক মানে প্ৰত্যেকখন গাঁৱত একোটা নামদল থাকে, একোটা নহয় বহুতকেইটা, 2-3টা গেলি থাকে নামদল। গতিকে সেই নামদলকেইটাই এই ভিডিঅ'টো পালে তেখেতসকলৰ চবৰে ইচ্ছা এটা, মানে এনেকুৱা কম্পিটিশ্যনত জইন হ'বৰ কাৰণে চবৰে ইচ্ছা। গতিকে ভিডিঅ'টো আপোনালোকে ষ্টেটাছ বা ইনষ্টাগ্ৰাম বা যিহত দিয়ে মানে শ্বেয়াৰ কৰক, তেতিয়া শ্বেয়াৰ কৰিলে সেই নামদলটো আহি কিনে মোৰ এই কম্পিটিশ্যনটোত জইন হ'ব পাৰিব। আৰু 2 নম্বৰ কথাটো হ'ল কি, আপোনালোকেও সহযোগ কৰিব লাগিব, কাৰণ অকলে লটাৰী খেল এখন পাতা ইমান সহজ কথা নহয়তো। গতিকে সকলোৱে সহযোগ কৰক এই লটাৰী খেলখনত, আৰু সহযোগ কৰিলেহে ময়ো মানে সাহস পাম মনত, হয়নে নহয় গাইজ। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো, আৰু এই 1 তাৰিখলৈকে আপোনালোকে হোৱাটছআপত যিমান ভিডিঅ' মানে আহে, মানে আপোনালোকে যিমান তাৰমানে দিয়া নাম আছে গোটেইখিনি হোৱাটছআপত 1 তাৰিখত গ'লে চেণ্ড কৰক। বহুত ভুল হৈ আছে দিয়ক কথাখিনিত। তো মানে 1 তাৰিখে মই গধূলি আপলোড কৰিম, আৰু 1 তাৰিখৰ পৰা 1 তাৰিখত গ'লে সেইখিনি ভিডিঅ'টো ট্ৰেণ্ডিঙত থাকিব, আৰু ট্ৰেণ্ডিঙত থকাৰ পিছত তাত যিমান কমেণ্ট আহে সেইখিনি কাউণ্টিং কৰি মানে ভোট কাউণ্টাৰ পাতিম, তাত যোনে জয় হয় শুনে 2001 টকা, আৰু ছেকেণ্ড পুৰস্কাৰ 1001 টকা লাভ কৰিব পাৰিব। তো আজিলৈ বাই বাই, নেক্সটটো ভিডিঅ'লৈ ৱেইটিং কৰক। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপ আগবঢ়াই লৈ যাব। তো আজিলৈ বাই বাই, নেক্সটটো ভিডিঅ'লৈ ৱেইটিং কৰক। নেক্সটটো ভিডিঅ' এটা ধামাকা ভিডিঅ' এটাৰ সৈতে আপোনালোকৰ আগত লগ পাই আছোঁ। বাই বাই।